Hello everyone, welcome to my mini vlog Life of Bersha. আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আজি আমি গৈ আছোঁ হানপাৰা। ফাৰ্ষ্টতে আপোনালোকক মই বস্তু এটা দেখাইছোঁ। আমি হানপাৰাত য'ত আহিছোঁ তলৈ যাবলৈ এই নলাটোৰে পাৰ হৈ যাব লাগে। আগতে ইয়াতে হাকুৱা আছিলে, আমি আগতে হাকুৰে পাৰ হৈছিলোঁ। তাৰপিছত এইবাৰ বাৰু পানী কম কাৰণে হাকু নাই, তো পানীয়ে আমি যাব লাগিব। আৰু য'ত যাই আছে সেয়া আছে আমাৰ পেহীহঁতৰ ঘৰ। পেহীহঁতে এনেকৈ বহুত বছৰৰ পৰা এনেকৈ হাকুৰে পাৰ হৈ আহি আছে। এবাৰ পানী নাই কাৰণে হাকু বনোৱা নাই, বনাইছিলেও যদি এতিয়া আৰু ভাঙিলে আৰু। তাৰ পাছত এই আমাৰ পেহীৰ ছোৱালী পূৰা একদম আমি অহাৰ ফূৰ্তিতে এতিয়া পানীৰ কাৰণে ৰাস্তাও পাৰ হৈ যাব নোৱাৰে। একদম ইয়াৰ পৰা ঘৰৰ পৰা অহা যোৱাত একদম ফূৰ্তিতেই ক'ব পৰা নাই। আৰু মোৰ চবতছে ভাল লাগে পেহীহঁতৰ ঘৰৰ এই পৰিৱেশটো। ইমান এটা ঠাণ্ডা পৰিৱেশ, কোনো হুলস্থুল একো নাই। আৰু এটা পেহীহঁতৰ, আৰু এয়া হৈছে পেহীহঁতৰ ঘৰ। আৰু এটা কথা, পেহীহঁতৰ ঘৰৰ এইখিনি ঠাই বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে, আপোনালোকে মানে বহুতখিনি। আৰু এয়া আমাৰ পেহা খৰি কাটি আছে। এইখিনি ঠাই বহুত কেইবিধ চৰাই আছে মানে বনৰীয়া। আৰু এয়া সেইদিনাখন বতাহ ধুমুহাত গোটেই গছবোৰ ভাঙিছে। তাৰপিছত এইয়া আমাৰ পেহীৰ ছোৱালী ৰাখী দেৱী, খুব লাজ কৰে, কিন্তু আমি অহা পাই মানে কিমান যে ফূৰ্তি পাইছে, কি কৰোঁ কি নকৰোঁ কৰি আছে একদম ফূৰ্তিতে। তাৰপিছত পেহীহঁতৰ কাষৰ পেহা পেহীবিলাকৰ ঘৰতো ফুৰিব গৈছোঁ। বহুত দিনৰ মূৰত গৈছোঁ, এতিয়া চবৰে ঘৰত ফুৰিছোঁ, পূৰা কাষৰকে ঘৰটো। আৰু আমি ফুৰিব যাওঁতে এয়া পেহীয়ে খানা বনাই ৰেডি জুইত। আৰু এয়া আমাক মাংস উলিয়াই দিলে খাবলৈ। তাৰপিছত মাংস খাই ভাত পানী বনাই আজৰি। আৰু এয়া আমি চব পাকঘৰত বহি মেলি ভাত খাব লৈছোঁ। এয়া পেহীয়ে ভাত উলিয়াই দিছে। তাৰপিছত এয়া আমি চবেই, মা, মই, ভণ্টি, পেহা চবে ভাত খাব লৈছোঁ। আৰু ভাতত আৰু কেইবিধ আছিলে, মই ভিডিঅ' কৰিব থাকি গ'ল খোৱাৰ হেৰিতে। তাৰপিছত এয়া ভাত চাত খাই আজৰি হৈ আকৌ সেই পুলটোৰে আকৌ আমি পাৰ হ'ব লাগিব। আৰু এইবাৰ চবে জমনি কৰি চবে হাঁহি চবে পাৰ হৈছে। তাৰপিছত এতিয়া পানী কমিছে বাৰু, ক'ৰবাত বোলে ৰাস্তা বন্ধ কৰি থৈ দিছিলে, সেইকাৰণে পানী হৈছিলে। আৰু এয়া পেহীহঁতে ঘৰ বনাই আছে ইয়াতে, আহিব বাৰু পিছত। আৰু আজিকালি ইমান ধুনীয়া কৰিছে ৰাস্তাবোৰ। চিপাঝাৰটো লণ্ডনৰ লগত